কিতাপৰ বৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰে 1000 জন যুৱ লেখকক তেওঁলোকৰ ভৱিষ্যতৰ দিনত আৰু অধিক তেওঁলোকক উৎসাহ প্ৰদান কৰিবৰ বাবে 1000 যুৱ লেখকক 25,000 টকা কৰি এককালীন এটা সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 1000 যুৱ লেখকে 25,000 টকা কৰি আৰ্থিক উদগনি লাভ কৰিব। অসম প্ৰকাশন পৰিষদে যুৱ লেখকসকলৰ তালিকা চূড়ান্ত কৰিব। ৰাজ্য চৰকাৰে জিলা সদৰত কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰন্থমেলা আয়োজন কৰিলে 5 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াব আৰু সমজিলাত যদি গ্ৰন্থমেলা পাতে 2.5 লাখ টকা তেওঁলোকে লাভ কৰিব। ৰাজ্য চৰকাৰে প্ৰতিখন চৰকাৰী ফাংচনত এই কিতাপৰ বৰ্ষ শেষ নোহোৱালৈকে গামোচাৰ লগতে একোখন কিতাপেৰে আমি বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা বা আমি তেওঁলোকক সন্মানিত কৰিম।